নমস্কাৰ বন্ধুসকল, আশা কৰিছোঁ সকলোৱে ভালে আছে। জিঅ' টেকিঙৰ KYC কেনেকৈ কৰিব আজি মই আপোনালোকক এইটো ভিডিঅ'ৰ জৰিয়তে জনাম। প্ৰথমে আপুনি যদি মোৰ চেনেলত নতুনকৈ আহিছে, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু এটি ভিডিঅ'টো ভাল লাগিলে এটি লাইক কৰি দিব। বন্ধুসকল, আহক আমি KYC জিঅ' টেকিঙৰ KYC নিজৰ মোবাইলত কেনেকৈ কৰিম আহক আমি জানি লওঁ। আপুনি আপোনাৰ মোবাইলৰ প্লে ষ্ট'ৰত যাওক। প্ৰথমে আপোনাৰ মোবাইলৰ যিটো প্লে ষ্ট'ৰ আছে তাত যাওক। তাত গৈ পেলাই আপুনি লিখক আৱাজ এপ। এইটো ইয়াত দেখাই দিছোঁ। আৱাজ এপ লিখাৰ পিছত আপুনি এপটো ডাউনলোড কৰক। ডাউনলোড কৰাৰ পিছত ইনষ্টল কৰক। আপোনাৰ যেতিয়া নেকি এপটো ইনষ্টল হৈ যাব, ইনষ্টল হৈ যোৱাৰ পিছত আপোনাৰ দ্বিতীয় ধাপ মই শিকাই দি আছোঁ। এই এপটো পুনৰ আপুনি টেপ কৰক। যেতিয়া খুলি যাব, খুলি যোৱাৰ পিছত চাব ইয়াত লগইন বুলি এটা অপশ্যন আছে। সেই লগইন অপশ্যনটোত আপুনি টেপ কৰি দিব। লগইন অপশ্যনটো টেপ কৰাৰ পিছত ID আৰু পাছৱৰ্ড বিচাৰিব। যদি আপোনাৰ তাত নাই তেন্তে আপুনি পঞ্চায়তৰ কৰ্মচাৰী বা BDOৰ পৰা সহায় ল'ব পাৰে। যদি আছে তো হৈ গ'ল। তাৰপিছত আপুনি তৃতীয় ধাপত যাব। সেই এপৰ ভিতৰতে চাব লিখা আছে আপোনাৰ বেনিফিচাৰী ডিটেইলছ বুলি য'ত লিখা আছে বেনিফিচাৰীটো চাব। তাত গৈ এটা টেপ দিব। টেপ দিয়াৰ পিছত তাতো আপোনাক আপোনাৰ নাম আৰু ID আৰু ৰেজিষ্ট্ৰেশ্যন সেইটো মানে বিচাৰিব। সেইটো আপুনি দি দিব। দি দিয়াৰ পিছত আপোনাৰ 4 নম্বৰ ধাপ, এইটো ধাপ 4 আছে। তাত KYC আৰম্ভ কৰিব লাগিব। এতিয়া আপুনি KYC কেনেকৈ কৰিব? প্ৰথমতে আপুনি আপোনাৰ নাম পোৱাৰ পাছত KYC আপডেট যিটো অপশ্যন আছে তাত আপুনি ক্লিক কৰিব। তাত আপোনাৰ আধাৰ কাৰ্ড নাম্বাৰ আপুনি ভৰাই দিব। আধাৰ কাৰ্ড আপোনাৰ যিটো আছে তাৰপিছত আপোনাৰ আধাৰৰ লগত যুক্ত যিটো মোবাইল নাম্বাৰ আছিল তাত এটা OTP আহিব। সেই OTPটো আপুনি তাত দি দিব। দি দিয়াৰ পিছত আপোনাৰ KYC আপোনাৰ সফল হৈ যাব। এতিয়া আপুনি জিঅ' টেকিং যিটো হাউচ অপশ্যন আছে সেই অপশ্যনটোত যাওক। ঘৰৰ ফটো আপোনাৰ তুলি পেলাই আপলোড কৰি দিয়ক। ফ্ৰণ্ট ছাইড যিটো আছে সেইটো উঠাই দিব আৰু এপটো GPRS ছেটিং যিটো আছে সেইটো আপোনাৰ GPRS লোকেশ্যনটো অন কৰি থ'ব। তাৰপিছত আপোনাৰ 4 নম্বৰ হৈছে প্ৰতিটো ষ্টেট আপুনি ছবি এনেধৰণে মানে আপলোড কৰিব। মানে ৰফ আছে, প্ৰিন্স আছে, ফাউণ্ডেশ্যন আছে, কমপ্লিশ্যন আছে, সেইবোৰ আপুনি এক মূৰৰ পৰা দি যাব মানে আপলোড কৰি দিব। সকলো তথ্য ঠিক থাকিলে ছাবমিট কৰি দিব। আপুনি যিবোৰ তথ্য খুজিছিল আপুনি যদি দিব পাৰিছে ছাবমিট দি দিব। তাৰপিছত আপোনাৰ KYC আপোনাৰ যিটো আছে সেইটো আপোনাৰ সম্পূৰ্ণ মানে হৈ যাব। মনত ৰাখিব কি যে আপোনাৰ আধাৰ যিটো আছে আধাৰত নাম আৰু PMYত নথি যিটো আছে সেই নথিৰ নামটো একেবাৰে একেই হ'ব লাগিব। তাৰপিছত ইণ্টাৰনেট আৰু GPS যিটো আছে সেইটো আপুনি অন কৰি ৰাখিবই লাগিব। এইটো আপুনি পূৰা মনত ৰাখিব। ছবি স্পষ্ট হ'ব লাগিব আৰু যিটো স্থান আছে একদম ঠিক হ'ব লাগিব। যদি KYC মিছমেচ দেখায় তেন্তে CSC যিটো আছে আপোনালোকৰ ঘৰৰ ওচৰৰ কমন ছাৰ্ভিচ চেণ্টাৰ তাত গৈ আধাৰ কাৰেকশ্যন আৰু বায়'মেট্ৰিক ভেৰিফিকেশ্যন দি আপুনি মানে কৰি আহিব পাৰে। ধন্যবাদ।